মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িম গ সা উৰ বিষয়ে। গ সা উ শ্বৰ্ট ফৰ্মত আমি যিটো গ সা উ বুলি কওঁ, সেইটোৰ গটোৱে বুজায় গৰিষ্ঠ, সাটোৱে বুজায় সাধাৰণ আৰু উটোৱে বুজায় উৎপাদক। তোমালোকে সাধাৰণ উৎপাদকৰ বিষয়ে অলৰেডি শিকিছাই। তাৰে আটাইতকৈ গৰিষ্ঠ উৎপাদকটো ওলাব লাগে। গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ, বুজি পাইছানে? গৰিষ্ঠ মানে কি? আটাইতকৈ ডাঙৰ। তাৰ মানে আমি যিবিলাক কৰিছিলোঁ দুটা বা তিনিটা সংখ্যাৰ উৎপাদক উলিওৱা, সেই তাৰে সাধাৰণ উৎপাদক উলিয়াইছিলোঁ। আৰু সাধাৰণ উৎপাদকৰ ভিতৰত যিটো আটাইতকৈ ডাঙৰ উৎপাদক পাম, সেইটোৱেই হ'ব আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক। বুজি পাইছানে? একে নিচিনাকৈ আমি সাধাৰণ উৎপাদকটো উলিয়াইছিলোঁ। সাধাৰণ উৎপাদক উলিয়াই যিটো আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক পাম, সেইটোৱে হ'ব কি? গৰিষ্ঠ সাধাৰণ উৎপাদক। একেবাৰে সহজ, তোমালোকক বুজাই দিলেই গম পাবা। গতিকে এতিয়া আমি চাওঁ। আমি এটা উদাহৰণ লৈছোঁ 12 আৰু 18ৰ গ সা উ উলিওৱা। ইয়াতে 12 আৰু 18ৰ উৎপাদকৰ ভিতৰত যিটো আটাইতকৈ ডাঙৰ দুয়োটাতে থকা উৎপাদক পাম, সেইটোৱেই হ'ব আমাৰ গ সা উ বা গৰিষ্ঠ সাধাৰণ উৎপাদক। গতিকে প্ৰথমতে আমি 12 আৰু 18ৰ উৎপাদকবিলাক উলিয়াই ল'ব লাগিব। তোমালোকে কাষত কৰি পেলাইও ওলাই চাব পাৰা, আৰু ডাইৰেক্ট যদি পাৰা ডাইৰেক্ট ওলাব পাৰা। কৰি ল'লে ভাল হয়, তেতিয়া ভুল হোৱাৰ চান্স নাথাকে। গতিকে 12ৰ উৎপাদক কোনবোৰ হ'ব? আমি কি পূৰণ কৰিলে 12 পাওঁ? 1ৰ পৰা ষ্টাৰ্ট কৰিবা। 1 12 গুণ 12, 2 6 গুণ 12, 3 4 গুণ 12, আৰু কিবা আছে 5ৰে নাপাওঁ। 6ৰে কৰিলে আকৌ 6 2 গুণ 12 হৈ যায়, একে ওলাব। আকৌ 7ৰে নোলায়, 8ৰে নোলায়। গতিকে এইকেইটাই হ'ব আমাৰ 12ৰ উৎপাদক। গতিকে আমি 12ৰ উৎপাদক কি পালোঁ? আমি 12ৰ উৎপাদকবোৰ পালোঁ, চোৱা। 1 2 3 4 6 আৰু 12। 1 2 3 4 6 আৰু 12। এতিয়া 18ৰ উৎপাদকবোৰ পাম। 18 আমি কি পূৰণ কৰি পাওঁ? 1 18 গুণ 18, 2 9 গুণ 18, 3 6 গুণ 18, আৰু একো নাপাওঁ, ইয়ালৈকে পাওঁ। গতিকে আমাৰ 18ৰ উৎপাদকবোৰ কি পালা? 1 2 3 6 9 আৰু 18। 1 2 3 6 9 আৰু 18। চোৱা, আমি 12ৰ উৎপাদকবোৰ পাই গ'লোঁ আৰু 18ৰ উৎপাদকবোৰো পাই গ'লোঁ। ইয়াতে তোমালোকে চোৱা যে দুয়োটাৰে যেতিয়া উৎপাদক ওলাইছিলোঁ, তাতে আটাইতকৈ ডাঙৰ উৎপাদক কি কমন আছে? কমন মানে দুয়োটাতে আছে। ইয়াতে 1 2 3 আছে, 4 নাই, 6 আছে। 6ৰ পিছত আৰু চোৱা একোৱে কমন নাই। এতিয়া আমি প্ৰথমতে চাওঁ যে কোনটো আটাইতকৈ ডাঙৰ উৎপাদক যি দুয়োটাতে আছে। ইয়াতে চোৱা 6 এটা যিটো উৎপাদক পাইছোঁ, আমাৰ কমন আছে দুয়োটাতে। কমন মানে দুয়োটাতে আছে, এইটো হ'ল আটাইতকৈ ডাঙৰ উৎপাদক। গতিকে আমাৰ 12 আৰু 18ৰ গ সা উ কি হ'ব? 6 হ'ব। তোমালোকে ধৰিব পাৰিছানে কথাটো? কমন পাইছোঁ বহুতকেইটা, কিন্তু আমাক লাগে কি? গৰিষ্ঠ। গৰিষ্ঠ মানে কি? আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক। সাধাৰণ মানে দুয়োটাতে থকা আৰু উৎপাদক। গতিকে আটাইতকৈ ডাঙৰ পালোঁ 6, দুয়োটাতে আছে। গতিকে আমাৰ কি হ'ব? গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 6। এতেকে আমি লিখিম, এতেকে কি হ'ব আমাৰ এনচাৰ? 6। তোমালোকে এইটো চিন নিদিলেও হ'ব, মই বুজোৱাৰ কাৰণে দিছোঁ। প্ৰথমতে বুজি লোৱাৰ কাৰণে দি দিব পাৰা, কিন্তু পৰীক্ষাত দিব নালাগে, লাইনত দিব নালাগে। গতিকে আমাৰ এনচাৰ কি হ'ব? 6। আমি একেটা অংককে আৰু এটা নিয়মত কৰিব পাৰোঁ, সেইটো হ'ল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি। আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে এতিয়া 12 আৰু 18ৰ গ সা উ উলিয়াম। বেলেগ একো নাই, ইয়াতে আমি মৌলিক উৎপাদককেইটা উলিয়াই ল'ব লাগিব। তাতে যেনিবা আমি গোটেইবিলাক উৎপাদক উলিয়াইছিলোঁ, ইয়াতে আমি অকল মৌলিক উৎপাদককেইটা উলিয়াইহে তাৰ গ সা উটো উলিয়াম। এনচাৰ আমাৰ একে ওলাব। তোমালোকৰ মনত আছেনে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কেনেকৈ উৎপাদকবোৰ উলিয়াইছিলোঁ? যদি নাই, আকৌ এবাৰ চাই লোৱা। আমি কি কৰিম? তলে তলে হৰণ কৰা পদ্ধতিৰে কৰিম। ইয়াতে প্ৰথমতে আমি কাষত কৰি চাওঁ, 12ৰ উৎপাদকবিলাক উলিয়াই ল'ম। 12ৰ উৎপাদক তোমালোকে ষ্টাৰ্ট কৰিব মৌলিক সংখ্যাৰ পৰা। মৌলিক সংখ্যাবোৰ কি আছিল মনত আছেনে? কাষত লিখি থৈছোঁ।
2 3 5 7 11 13 17 19 ইয়ালৈকে থাকক, পিছৰবিলাক ইমান প্ৰয়োজন নাই। গতিকে আমাৰ প্ৰথমতে আমি সৰুৰ পৰা ষ্টাৰ্ট কৰিম। সদায় মনত ৰাখিবা সৰুৰ পৰা ষ্টাৰ্ট কৰিবা। 2ৰে কৰিলোঁ, 2ৰে 12 কেইবাৰ যাব, 2 6 গুণ 12, 2 3 গুণ 6। যেতিয়া আমাৰ লাষ্ট মৌলিক সংখ্যা ওলাই যাব তেতিয়া আৰু কৰাৰ প্ৰয়োজন নাই। গতিকে 3 আমি মৌলিক সংখ্যা পাই গ'লোঁ। গতিকে আমি 12ৰ মৌলিক উৎপাদকবিলাক কি পাম? 2 2 আৰু 3। 12ৰ মৌলিক উৎপাদকবিলাক কি পালোঁ? 2 2 আৰু 3। এতিয়া আমি 18ৰ বিলাক চাম। 18ৰ কি পাম? 2ৰ পৰা ষ্টাৰ্ট কৰিবা। 2 9 গুণ 18, 3 3 গুণ 9। গতিকে চোৱা ইয়াতে 3 পাই গ'লোঁ মৌলিক সংখ্যা, গতিকে আমাৰ কৰাৰ দৰকাৰ নাই। এতিয়া 18ৰ মৌলিক সংখ্যাকেইটা কি পালোঁ? মৌলিক উৎপাদকবোৰ 2 3 আৰু 3। এতিয়া আমি চাম, এতিয়া তোমালোকে চোৱা দুয়োটাতে কি কমন আছে। চোৱা দুয়োটাতে আছে 2 আছে আৰু 3 আছে, আৰু কি আছে? 3 আছে। বাকী 2 আৰু 3 আছে, ইয়াতে কমন নাই। গতিকে আমি দুয়োটাতে কমন কি পালোঁ? 2 আৰু 3। গতিকে আমাৰ 12 আৰু 18ৰ গসাউ কি হ'ব জানানে? এই 2 আৰু 3, দুয়োটাতে কি পাইছোঁ? 2 পাইছোঁ আৰু 3 পাইছোঁ। এই 2 আৰু 3 পূৰণ কৰি আমাৰ দুয়োটাতে এবাৰ 2 পালোঁ, এবাৰ 3 পালোঁ। এবাৰ লিখিলেই হ'ব। 2 আৰু 3 পূৰণ কৰি কি পাম? 2 3 গুণ 6। গতিকে এই 6টোৱে হ'ব আমাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক। কাৰ 12 আৰু 18। গতিকে ইয়াৰ আগতেও মনত পেলোৱা 12 আৰু 18ৰ গসাউ কি পাইছিলোঁ? আগৰ নিয়মটোত 6 পাইছিলোঁ, ইয়াতে আমি 6 পালোঁ। গতিকে তোমালোকে বুজি পাইছানে? একেধৰণে আমি আৰু এটা নিয়মত কৰিব পাৰোঁ, কিন্তু এনচাৰ একে ওলাব। গতিকে তোমালোকৰ যিটো সহজ লাগে সেইটো কৰিব পাৰা। কিন্তু ইয়াৰ আগত যিটো কৰিছিলোঁ সেইটো অলপ দীঘলীয়া হৈ যায়। তোমালোকে পিছত গৈ এইটো নিয়মত কৰিব লাগিব, বা আৰু এটা নিয়ম এতিয়া দেখুৱাম সেইটো নিয়মত কৰিব লাগিব। এইটো আকৌ এবাৰ বুজাই দিছোঁ চোৱা। প্ৰথমতে মৌলিক উৎপাদক বিশ্লেষণৰ কথা কৈছে, তোমালোকক যিটো নিয়মেৰে কৰিব দিব সেইটো কৰিবা। ইয়াতে মৌলিক উৎপাদক বিশ্লেষণ উল্লেখ কৰি দিছে, সেইকাৰণে মৌলিক উৎপাদকবোৰ ওলাই ল'ব লাগিব। প্ৰথমতে 12ৰ মৌলিক উৎপাদকবোৰ তলে হৰণ কৰি ওলাই ল'লোঁ। সদায় মৌলিক সংখ্যাৰে হৰণ কৰিবা। এইটো ক্ষেত্ৰত মৌলিক সংখ্যাবোৰ মনত নাথাকিলে লিখি ল'বা বা মুখস্থ কৰি ল'বা। গতিকে প্ৰথমতে 2ৰে কৰিলোঁ, 2ৰে গ'ল, আকৌ 3। যেতিয়া লাষ্ট মৌলিক সংখ্যা ওলাইছে আৰু ওলোৱাৰ দৰকাৰ নাই। তেতিয়া 12ৰ উৎপাদকবোৰ পালোঁ 2 2 আৰু 3, আৰু 18ৰ কাৰণে পালোঁ 2 3 আৰু 3। গতিকে আমাৰ দুয়োটাতে কি পাইছোঁ? 12 আৰু 18ৰ গসাগু 2 আৰু 3 দুয়োটাতে কমন আছে। এবাৰ লিখি লৈছোঁ, আৰু দুটা পূৰণ কৰি আমি যিটো পাওঁ সেইটোৱে হ'ব আমাৰ গসাগু, গৰিষ্ঠ সাধাৰণ উৎপাদক। আমি দুটা নিয়ম অলৰেডি শিকিলোঁ। এইটো হ'ব আমাৰ 3 নম্বৰ নিয়ম। ইয়াতে আমি বাৰে হৰণ কৰা পদ্ধতিৰে কৰিম, কিন্তু দুয়োটাক একেলগে হৰণ। ইয়াতে মনত ৰাখিবা, আমি হৰণ কৰোঁতে আমি দুটাৰ কাৰণে লৈছোঁ। প্ৰথমতে সহজটোৱে দেখাই দিছোঁ। 2 3 4টাৰ কাৰণে ওলাব পাৰা একেলগে। মনত ৰাখিবা দুয়োটাকে আমাক এটা সংখ্যাৰে হৰণ কৰিব লাগিব। ইয়াতেও আমি মৌলিক সংখ্যাৰে হৰণ কৰিম। চাবা আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যা 2, 2ৰে দুয়োটাকে যায়, দুয়োটাকে হৰণ যাব লাগিব। মনত ৰাখিবা। গতিকে দুয়োটাকে হৰণ গৈ আছে। 2ৰে 12 6 বাৰ, 2 9 গুণ 18। নেক্সটটোত চোৱা 2ৰে 6ক যায়, কিন্তু 9ক নাযায়। কিন্তু 2তকৈ ডাঙৰ মৌলিক সংখ্যা 3, 3ৰে দুয়োটাকে গৈ আছে। চোৱা 3ৰে 6ত 2বাৰ যায়, 3ৰে 9ত 3বাৰ যায়। যিহেতু 3টাৰে দুয়োটাকে হৰণ গৈ আছে, এতিয়া আমি 3ৰে হৰণ কৰিম। 3ৰে 6ত 2বাৰ যাব, 3ৰে 9ত 3বাৰ যাব। এতিয়া চোৱা আমি তলৰ দুয়োটা আমি বেলেগ সংখ্যা পাই গ'লোঁ আৰু মৌলিক সংখ্যা পাই গ'লোঁ। গতিকে আমাৰ আৰু কৰাৰ দৰকাৰ নাই। এতিয়া মনত ৰাখিবা আমি কোন দুটাৰে হৰণ কৰিছিলোঁ? এই কাষত থকা কেইটাৰে। এই কাষত থকা কেইটাৰে দুয়োটাকে হৰণ গৈছিল, তাৰমানে এই কাষত থকা কেইটা হ'ল এই 12 আৰু 18ৰ উৎপাদক, আৰু এই উৎপাদক কেইটা আমি পূৰণ কৰি যিটো পাম সেইটোৱে হ'ব আমাৰ গসাউ। এতেকে 12 আৰু 18ৰ গসাউ। কাষত কি পালোঁ? কাষত পালোঁ 2 আৰু 3। গতিকে আমি 2 আৰু 3 এবাৰ লিখোঁ। এই 2 আৰু 3 পূৰণ কৰি যিটো পাবা সেইটোৱে হ'ব আমাৰ কি? গসাউ। গতিকে আমাৰ 12 আৰু 18ৰ গসাউ কি হ'ব? 6। এইটো আটাইতকৈ চুটি পদ্ধতি, আৰু যদি তোমালোকৰ সহজ লাগিছে এইটো কৰিবা, আৰু যদি টান লাগিছে আগৰকেইটাও কৰিব পাৰা, তোমালোকৰ ইচ্ছা। আৰু যদি কয় যে যিটো পদ্ধতিৰে কৰা বুলি উল্লেখ কৰি দিয়ে সেইটো পদ্ধতিৰে কৰিব লাগিব। এতিয়া তোমালোকৰ প্ৰথম যিটো নিয়ম দিছিলোঁ সেইটো নিয়মেৰে
কেইটামান উদাহৰণ হোমৱৰ্ক দিছোঁ তোমালোকক, এইকেইটা কৰিবা তোমালোকে। প্ৰথম নিয়মটোত ডাইৰেক্ট তোমালোকে গোটেইবোৰ উৎপাদক উলিয়াই তাৰে যিটো আটাইতকৈ ডাঙৰ উৎপাদক গসাউ উলিয়াব লাগিব। এতিয়া তোমালোকক মই দুটা সংখ্যা থকা কৰি দেখুৱাইছিলোঁ, কিন্তু তিনিটা সংখ্যা কৰা নাছিলোঁ। গতিকে ইয়াতে মই তিনিটা উদাহৰণ দিছোঁ, ইয়াতে তিনিটাৰ তোমালোকক এটা মই কৰি দেখুৱাইছোঁ, F2 কৰি দেখুৱাইছোঁ। বাকী দুটা তিনিটা কথা তোমালোকে নিজে কৰিবা। গতিকে F2 এতিয়া আমি কৰিম। প্ৰথম নিয়ম, তোমালোকে বাকীকেইটা প'জ মাৰি লিখি ল'বা, প'জ মাৰি লিখি লোৱা। F2 আমি সলভ কৰিম। গতিকে চোৱা, প্ৰথমতে আমি গোটেইকেইটাৰ উৎপাদকবিলাক উলিয়াই ল'ম। 18 উৎপাদক ওলাবলৈ আমি কি কৰিছিলোঁ, কিমান হয় 1 18 গুণ 18 চাবা মাইনাছ 2 9 গুণ 18 3 6 গুণ 18 আৰু যাবনে নাযায়। গতিকে আমি 18 উৎপাদকবোৰ পালোঁ, 1 2 3 6 9 আৰু 18। এতিয়া আমি 24ৰ উৎপাদকবিলাক উলিয়াই লওঁ। 24 আমি কি পূৰণ কৰি পাওঁ, 1 24 গুণ 24, 2 12 গুণ 24, 3 8 গুণ 24, 4 6 গুণ 24 আৰু কিবা পামনে, 5ৰে নাযায়, 6ৰে আকৌ এইটোৱে পাম। কি হ'ল, গতিকে 24ৰ উৎপাদকবোৰ কি পালোঁ, 1 2 3 4 6 8 12 আৰু 24। গতিকে এইকেইটা পালোঁ আমি 24ৰ উৎপাদক। এতিয়া আমি চাম 30ৰ উৎপাদক। গতিকে 30 আমি কি পূৰণ কৰি পাওঁ, 1 30 গুণ 30, 2 15 গুণ 30, 3 10 গুণ 30, 4ৰে নাযায়, 5ৰে কি হ'ব, 5 6 গুণ 30। গতিকে 6ৰে আকৌ উল্টাকৈ এইটোৱে হৈ যাব, 7ৰে নাই 8ৰে নাই, গতিকে এইকেইটা আমাৰ 30ৰ উৎপাদক। গতিকে আমি 30ৰ উৎপাদককেইটা লিখি লওঁ। 30ৰ উৎপাদকবোৰ কি পালোঁ, 1 2 3 5 6 10 15 আৰু 30। এতিয়া আমি চাম ইয়াতে আটাইতকৈ ডাঙৰ উৎপাদক কি আছে, গৰিষ্ঠ, অৰ্থাৎ তিনিওটাতে থাকিব লাগিব আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো আমি ল'ম। ইয়াতে কমন কি আছে চাবা, চোৱা 1 গোটেইকেইটাতে আছে, 2 আছে, 3 আছে, 3ৰ পিছত 4 নাই, 6 গোটেইকেইটাত আছে, 6 6 আৰু 6। 6ৰ পিছত আৰু কিবা ডাঙৰ সংখ্যা আছে নাই যিটো গোটেইকেইটাতে আছে, নাই। গতিকে আমাৰ 6টো হ'ব গসাউ। কাৰ 18 24 আৰু 30ৰ গসাউ, অৰ্থাৎ আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক, গৰিষ্ঠ সাধাৰণ উৎপাদক। গতিকে আমাৰ উত্তৰটো কি হ'ব, 6। বাকীবিলাক তোমালোকে কৰিবা, আৰু কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবা। তোমালোকে এইকেইটাও কৰিবা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ উলিওৱা, যিটো আমাৰ 2 নম্বৰ নিয়ম আছিল। তাৰে তোমালোকক দুটা সংখ্যা থকা মই কৰাই দিছিলোঁ, 3টা থকা কৰা নাছিলোঁ। গতিকে আমি এতিয়া 3টা থকা কৰিম। তাৰে তোমালোকক মই কোনটো কৰি দিম, তাৰে তোমালোকক মই C2 কৰি দিম। বাকীকেইটা তোমালোকে প'জ মাৰি লিখি ল'বা আৰু ঘৰতে হোমৱৰ্ক কৰিবা। এইকেইটা তোমাৰ হোমৱৰ্ক থাকে। মনত আছেনে কেনেকৈ কৰিব লাগিব? গোটেইকেইটাৰ আমি মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ। প্ৰথমতে আমি কাষত কৰি লওঁ, 91ৰ ওলাম। মৌলিক উৎপাদককেইটা কি আছিল, 2 3 5 7 11 13 17 19 etc। গতিকে 2ৰে চোৱা 1 নম্বৰত নাযায়। চোৱা এতিয়া হৰণ কৰিবলৈ হ'লে তোমালোকে, মই এটা ভিডিঅ' বিভাজ্যতাৰ নিয়ম বুলি এটা ভিডিঅ' দিছোঁ, তাতে তোমালোকে চাবা একদম কম সময়ত কোনটো সংখ্যা কিহেৰে বিভাজ্য হ'ব বা নহ'ব, সেইটো তোমালোকে 1 ছেকেণ্ডতে কৈ দিব পাৰিবা। এতিয়া চোৱা এই সংখ্যাটো 2ৰে বিভাজ্য নহয়, কিয় নহয়, কাৰণ এককৰ ঘৰত 0 2 4 6 8 নাই। গতিকে তোমালোকে
সেইখিনি ক'বলৈ গ'লে এতিয়া বহুত দীঘলীয়া হৈ যাব। তোমালোকে মই দিয়া বিভাজ্যতাৰ নিয়ম সেই ভিডিঅ'টো চাই ল'বা, তেতিয়াহ'লে তোমালোকৰ এই হৰণ কৰা নিয়মবোৰ একদম 1-2 ছেকেণ্ডতে কৰিব পাৰিবা যে কিহেৰে বিভাজ্য হ'ব ক'ব পাৰিব। এইটোক 2ৰে নাযায়, এইটোক 3ৰে যাব। কিয় চোৱা, 9 3ৰেও নাযায়, কাৰণ যেতিয়া আমি দুয়োটা অংক যোগ কৰি যিটো সংখ্যা পাম সেইটোক 3ৰে যাব লাগিব। গতিকে চোৱা, এই 9 আৰু 1 যোগ কৰিলে কিমান হয়? 9 10 হয়, 10ক 3ৰে নাযায়, গতিকে ইয়াকো 3ৰে নাযাব। 5ৰে যাবলৈ হ'লে কি থাকিব লাগিব? একৰ ঘৰত 0 বা 5 থাকিব লাগিব। তে 7ৰে যাবনে নাই? 7ৰে মুখে মুখে কৈ দিব পাৰিবা, চোৱা দীঘলীয়া নহয়, এইটো সৰু সংখ্যা, গতিকে 7ৰে যাব। 7ৰে কেইবাৰ যাব? 7ৰে 9, 7 1 গুণ 7, এইফালে 21 হ'ল, 7 3 গুণ 21। 13টো এটা অলৰেডি মৌলিক সংখ্যা পালোঁ, গতিকে আমাৰ দৰকাৰ নাই আৰু। গতিকে 91ৰ উৎপাদক কি পালোঁ? মৌলিক উৎপাদক 7 আৰু 13। এতিয়া আমি 112ৰ কাৰণে ওলাম। 112ৰ কাৰণে 2ৰে যাব। চোৱা, 2 5 গুণ 10, 2 6 গুণ 12, 2 2 গুণ 4 16, 2 8 গুণ 16, 2 1 গুণ 2, এইফালে 8, 2 4 গুণ 8, 2 7 গুণ 14, 7 মৌলিক সংখ্যা পাই গ'লোঁ। গতিকে 2 2 2 2 আৰু 7। এতিয়া আমাৰ 49ৰ কাৰণে ওলাম। 49ৰ কাৰণে কি হ'ব? 7 7 গুণ 49, গতিকে 49 = 7 × 7। এতিয়া চোৱা, গোটেইকেইটাতে কি কমন পালোঁ আমি? গোটেইকেইটাতে 7 7 আছেনে? গোটেইকেইটাতে হয়, আছে 7 7 আৰু 13 নাই, 2 নাই, গতিকে আমাৰ তিনিওটাতে 7 পালোঁ। গতিকে আমাৰ গসাউ কি হ'ব? এতেকে আমি লিখিলোঁ। গতিকে 91 112 আৰু 49ৰ গসাউ কি হ'ব? 7 হ'ব। 7 গোটেইকেইটাতে আছে, 3বাৰ লিখিব নালাগে, সেইটো মনত ৰাখিবা, এবাৰ লিখিলে হ'ব, তিনিওটাতে আছে কমন। অৰ্থাৎ তিনিওটাৰে আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক হ'ল কি? 7। গতিকে তোমালোকৰ বাকী থকা কেইটা তোমালোকে ঘৰত কৰিবা, বুজি নাপালে মোক জনাবা।